আমি শিল্পী, শিল্প আৰু সংস্কৃতি ভাল পোৱা অসমীয়া জাতি। আমি শিল্পীক মৰম দিব জানো, আমি শিল্পীক ভাল পাব জানো, আমি শিল্পও ভাল পাব জানো। কিন্তু আমি কেৱল মাত্ৰ শিল্পীক তেতিয়াহে ভাল পাওঁ নেকি যেতিয়া সেই শিল্পীজনৰ ভাল দিন থাকে, যেতিয়া সেই শিল্পীজনে আমাৰ বাবে কাম কৰে, কাম কৰি থাকে। কিন্তু যেতিয়া সেই শিল্পীজনৰ বেয়া দিন আহে, তেতিয়া বাৰু আমি জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাত সেই শিল্পীগৰাকীক একাষৰীয়া কৰি পেলাওঁ নেকি, নিঃসংগ কৰি পেলাওঁ নেকি? এয়া কিন্তু আমাৰ জাতিটোৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান আমাৰ জাতিটোৰ বিৰুদ্ধে অভিযোগ এটা আছে। নহ'লে বা আজিৰ দিনত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া এনেকৈ নিঃসংগ হয় হাস্পতালৰ বিচনাত পৰি থাকিব লগা হয়নে? এনেকৈ দীপক শৰ্মা ডাঙৰীয়াৰ পৰিয়ালে অৰ্থ সাহায্য বিচাৰিবলগীয়া হয়নে? এনেকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীপক শৰ্মা যিগৰাকীয়ে অসম আৰু অসমীয়াৰ বাবে বহু কাম কৰিলে, বহু সন্মান আজৰি আনিলে, সেইগৰাকী দীপক শৰ্মাই এইদৰে অসহায় হৈ ক'বলগীয়া হয়নে ৰুগ্ন শৰীৰেৰে বিচনাৰ পৰা যে মই মাটিত বহি বাঁহী বজাই পইচা ভিক্ষা খুজিম? কিমান অসহনীয় এই কথাষাৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকৰ মুখেৰে শুনা। দীপক শৰ্মা ডাঙৰীয়া জটিল ৰোগত আক্ৰান্ত হৈ আছে, বহু মাহ হ'ল, হয়তো বছৰে হ'ল। ইতিমধ্যে দিল্লীত এবাৰ তেখেতে জটিল অস্ত্ৰোপচাৰ কৰিছিলে, কিন্তু পুনৰ তেখেত অসুস্থ হৈ বিচনাত পৰি আছে। পুনৰ হয়তো অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব আৰু তাৰ বাবে বহু টকাৰ প্ৰয়োজন, বহু লক্ষ টকাৰ প্ৰয়োজন। এজন দুজনকৈ এতিয়া সদাশয় ব্যক্তি আহিছে, সহায় কৰিছে। মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা দিছে, বহু সংবাদ মাধ্যমেও সহায় কৰিছে, কিন্তু পৰ্যাপ্ত নহয়। আৰু এইটো কথা আমি ভাবিব লাগিব যে আমি এজন অসমীয়া হিচাপে আমি জুবিন গাৰ্গক হেৰুৱালোঁ। জুবিন গাৰ্গৰ কথা আমি দুখবোৰ নুবুজিলোঁ, কিন্তু আমি জুবিন গাৰ্গক হেৰুৱাৰ দৰে সেই ভুলৰ পৰা আমি বুজি শিক্ষা লৈ আমি যাতে আৰু এইদৰে শিল্পীসকল অসহায় হৈ নপৰে, জীৱনৰ বিদায় বেলাত যাতে তেওঁলোকে এইদৰে আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া নহয়, তাৰ বাবে কিন্তু আমি জাতিতে কৰিব লাগিব। অন্যথা এনেই কৈ থাকি লাভ নাই, মৃত্যুৰ পিছত এনেই কিবা কিবি জয় গান গাই কিবা কৰি লাভ নাই। জীৱিত কালত আহক, যিসকল সঁচাকৈ মানুহৰ শিল্পী আছে, জনতাৰ শিল্পী আছে, তেওঁলোকৰ লগত থিয় হওঁ, তেওঁলোকক পাৰ্যমানে সহায় কৰোঁ। আহক আমি একেলগে দীপক শৰ্মা ডাঙৰীয়াক সহায় কৰোঁ।